Hi guys, welcome back to my YouTube channel Coaching Zone. Hello everyone. আজি আপোনালোকৰ ওচৰলৈ এটা অতি গুৰুত্বপূৰ্ণ টপিকৰ ওপৰত ভিডিও প্ৰস্তুত কৰি লৈ আহিছো আৰু যে আমাৰ টপিকটো হৈছে যে যিকোনো এটা কম্পিটিটিভ এক্সামিনেশ্যন বা যিকোনো এটা এক্সামিনেশ্যনত যেতিয়া আমাৰ OMR শীট ব্যৱহাৰ কৰিব লগা হয় OMR শীট ব্যৱহাৰ কৰিব লগা হয় তেনেহলে সেই OMR শীটখন আমি কেনেকুৱা ধৰণৰ খুটি নাটি নোহোৱাকৈ ভালদৰে তাক ফিল আপ কৰিব পাৰো আজি আমি এই ভিডিওটো সেইখিনি কথা জানিবলৈ চেষ্টা কৰিম আমি ইতিমধ্যে এইটো কথা জানো যে এই ভিডিওটো চোৱা বহুতো ব্যক্তি ইতিমধ্যে বহুতো OMR শীটত পৰীক্ষা দিছে আৰু তেওঁলোকৰ যথেষ্ট অভিজ্ঞতা আছে তথাপিও কিছুমান ক্ষেত্ৰত দেখা যায় যে তেওঁলোকৰ কিছুমান সৰু সৰু খুটি নাটি ৰৈ যায় আৰু পৰীক্ষাটোত তাৰ এটা বিশেষ প্ৰভাৱ পৰিব পাৰে আৰু যিসকলে নতুনকৈ OMR শীটত পৰীক্ষা দিবলৈ গৈ আছে তেওঁলোকৰ কাৰণে এই ভিডিওটো যথেষ্ট গুৰুত্বপূৰ্ণ সেয়েহে এই ভিডিওটো যিমান পাৰে সকলোৰে লগত শ্বেয়াৰ কৰি দিব যিসকলে OMR শীটত পৰীক্ষা দিয়ে বা দিবলৈ গৈ আছে আৰু আজি আমাৰ ভিডিওটো আসলতে মেইন যেটো টাৰ্গেট এক্সাম হল হেতু হল ADR মানে আপোনালোকে গম পাইছে যে আসাম ডাইৰেক্ট ৰিক্ৰুটমেন্টৰ যেটো পৰীক্ষা হ'ব থাৰ্ড গ্ৰেড আৰু ফৰ্থ গ্ৰেডৰ কাৰণে আৰু আমাৰ পৰীক্ষাটো আমাৰ হ'বলৈ গৈ আছে সেয়েহে আজি আমি সেই পৰীক্ষাটোৰ আলমত কথাখিনি ডিসকাস কৰিম আৰু তাৰ কাৰণে আজি এখন আপোনালোকৰ ওচৰলৈ OMR আগবঢ়াই লৈ আহিছো আৰু এই OMR খান যে আপোনালোকে দেখিছে এখন আসলতে হল আমাৰ APSC মানে আপোনালোকে গমই পাইছে আসাম পাব্লিক সাৰ্ভিস কমিশনৰ এখন OMR শীট হয় আৰু এইখন OMR শীট এই কাৰণে লৈছো কাৰণ এখন অতিকৈ উৎকৃষ্ট মানৰ OMR শীট প্ৰস্তুত কৰে গতিকে এইখনত আপোনালোকে ভালদৰে বুজিলে বাকিখিনি কথাও ধুনিয়াকৈ বাকি OMR শীটটো বুজি পাব এতিয়া আমাৰ যেহেতুকে আমি ADR ৰ কথা ক'বলৈ গৈ আছো সেয়ে প্ৰথমতে আপোনালোকে এইটো কথা জানিব লাগিব যে আমাৰ ADR পৰীক্ষাৰ কাৰণে আমাৰ কি হ'ব OMR শীটখনত আপোনালোকৰ কি থাকিব ইয়াত ধুনিয়াকৈ আপোনালোকৰ ফটোটোৰ সিগনেচাৰটো থাকিব এই ফটোৰ সিগনেচাৰটো যত থাকিব পাৰে ইয়াত আপোনালোকৰ এইখিনি এনেকুৱা ধৰণে থাকিব পাৰে ফটো সিগনেচাৰ বা এইখিনি এনেকুৱা ধৰণে আপোনালোকৰ ফটো সিগনেচাৰ থাকিব পাৰে হেতু আপোনালোকে ঠিক আছে নে নাই নিজৰ লগত মিলাই চাব এক নম্বৰ কথা দুই নম্বৰ কথা আপোনালোকৰ কোনোবা এটা সাইডত ওপৰ এইফালে হ'ব পাৰে তলফালে হ'ব পাৰে আপোনাৰ এনসাৰ শীট নম্বৰ এটা থাকিব হেতু এনেকুৱা ধৰণে দিয়াই থাকে অৰ্থাৎ OMR শীটৰ যেটো নম্বৰ হেতু থাকে বাৰু হেতু আপোনালোকে লিখিব লাগিব এটা ৰেজিষ্টাৰত হেতু আপোনালোকে পাব পৰীক্ষাৰ সময়ত তাৰপিছত কিছুমান OMR শীটত চেণ্টাৰ আৰু ভেন্যুটো লিখাই থাকে কিছুমানত নাথাকে এটা ADR হেতু থাকিব নে নাথাকিব সিওৰ নহয় হেতু আপোনালোকে চালে যদি থাকি ইয়াত লিখিব লাগিব নাথাকিলে লিখিব নালাগে তাৰপিছত আমাৰ নেক্সট যিখিনি মেইন বস্তু আহিব সেইখিনি হল যে আমাৰ OMR শীটখন ফিল আপ কৰোতে কেনেকৈ এটা গোল ভালদৰে ফিল আপ কৰিম বা তাৰ ৰোল নম্বৰটো কেনেকৈ ফিল আপ কৰিম সেইখিনি জানিব লাগিব তাৰ কাৰণে মই এনে এটা ৰোল নম্বৰ ধৰি লৈছো এটো এটা ৰোল নম্বৰ দিছে তো ইয়াত ৰোল নম্বৰ আৰু টেষ্ট বুকলেট নম্বৰ 618 এটা বস্তু ইম্পৰ্টেন্ট লাগিবই তাৰ কাৰণে প্ৰথমতে মই ৰোল নম্বৰ কথাটো ক'ব গৈছো যে ধৰা হল আপোনালোকৰ এটা যিকোনো এটা ৰোল নম্বৰ মই ইয়াত লিখি দিছো যে 1432905 এটো এটা মই জাস্ট ধৰি লৈছো তেতিয়া আপোনালোকে যেতিয়া এইখিনি লিখি লব লাগিব নম্বৰটো তাৰ পিছত ফিল আপ কৰিব ফিল আপ কৰি এই গোলটো ফিল আপ কৰিব লাগিব 1 আছে 1 টো কৰিব লাগিব 4 টো আছে 4 টো কৰিব লাগিব এনেকুৱা গোটেইটা কৰিব লাগিব কিন্তু গোলটো ফিল আপ কৰোতে কেনেকুৱা ধৰণৰ সাৱধান হ'ব লাগিব হেতু ইম্পৰ্টেন্ট বস্তু এটা হেতু কেনেকৈ কৰিব লাগিব তাৰ কাৰণে মই ইয়াত এটা ধুনিয়াকৈ কৰি বুজাই দিছো মই 1 টো যেতিয়া ফিল আপ কৰিম তে কেনেকুৱা ধৰণে ফিল আপ কৰিম চাই লব এটো 1 নহয় 1 টো থাকিলে তলত কত 1 আছে এইটো 1 আছে এইটো ফিল আপ কৰিম মই এটা কেনেকৈ ফিল আপ কৰিম যে সদায় এটা আমি যেতিয়া গোল ফিল আপ কৰিম তাৰ প্ৰথমতে আমি সাইডটো আমি ফিল আপ কৰিব লাগে সাইডটো এনেকুৱা ধৰণে সাইডটো ফিল আপ কৰি লব আগতে আৰু সাইডটো যেতিয়া ফিল আপ হ'ব তাৰ পিছত আপোনালোকে ভিতৰখিনি কৰিব পাৰিব এনেকুৱা ধৰণে কৰিলে কি হয় আপোনালোকৰ বাহিৰত ওলাই নাযায় আৰু প্লাস কি হয় আপোনালোকৰ এইটো মানে কম সময়ৰ ভিতৰতে হয় এইটো অতিকৈ গুৰুত্বপূৰ্ণ এনেকুৱা ধৰণে আপোনালোকে ফিল আপ কৰিব পাৰে ঠিক তেনেকৈ 4 টো যেতিয়া ফিল আপ কৰিম এনেকৈ আমি বাহিৰটো আগতে বাহিৰৰ ফালৰ পৰা কৰি লম এনেকুৱা ধৰণে বাহিৰৰ ফালৰ পৰা কৰি লম এইটো কলম ইউজ নাই কৰা মই এইটো আপোনাৰ CTL ইউজ কৰি কৰিছো গতিকে এইটো একদম একুৰেট নহয় কিন্তু আপোনালোকে নিশ্চয় বুজি পাব তাৰ পিছত মানে কেনেকুৱা ধৰণে ফিল আপ কৰিব যাতে আপোনালোকৰ বাহিৰত ওলাই নাযায় বাহিৰত এনেকুৱা ধৰণৰ নহয় যে ধৰক এইটো যাতে এনেকুৱা যাতে হৈ নাযায় এনেকুৱাকৈ বাহিৰত ওলাই গলে এনেকুৱা ধৰক এইটো গল বা আপোনালোকে এনেকৈ গুছি গল বা এনেকৈ গুছি এনেকুৱা যাতে নহয় তাৰপিছত নেক্সট আপোনালোকে এখন যেটো মই ফিল আপ কৰি বুজাই দিছো বাকি কিটাও 3 টো থাকিলে আপোনালোকে 3 টো ইয়াত এনেকুৱা ধুনিয়াকৈ ফিল আপ কৰিব ধুনিয়াকৈ তাৰপিছত 2 থাকিব 2 টো ধুনিয়াকৈ ফিল আপ কৰিব আপোনালোকে বাহিৰৰ পৰা ভিতৰলৈ নেক্সট 9 টো থাকিব 9 টো থাকিলে আপোনালোকে এনেকুৱা ধৰণে 9 টো ফিল আপ কৰিব লাগিব
9 টো থাকিব 9 টো থাকিলে আপোনাক এনেকুৱা ধৰণে ল'ব এইটো 9 আছে নহয় আৰু অলপ তলত নিব লাগিব এইটো 9 টো এনেকুৱা ধৰণে আপোনালোকে ফিল আপ কৰিব লাগিব ধুনিয়াকে বাহিৰত যদি ওলাই নাযায় ৰোল নম্বৰটো অতিকৈ ইম্পৰ্টেন্ট আৰু ৰোল নম্বৰটো ভুল হলে বাকি আৰু আপোনাৰ এক্সামৰ ৰিজাল্ট কেতিয়াও শুদ্ধ হয় নাই কাৰণ ইতিমধ্যে কি হৈ যায় এইটো কম্পিউটাৰত চেক কৰে আপোনাৰ ৰোল নম্বৰটো ভুল হলে চেক কৰিবই নোৱাৰিব 0 থাকিব 5 থাকিব এনেকৈ থাকিলে আপোনাৰ 0 ইয়াত 0 টো সদায় আপোনাৰ মনত ৰাখিব যে এইটো কথা অতিকৈ ইম্পৰ্টেন্ট মই এইটো কথা আপোনাক বুজাই দিছো এই ওএমআৰ সিট বেলেগৰ সদায় 0 টো ওপৰত থাকে 1 টো 2 নম্বৰ থাকে গতি বহুতে কি কৰে আপোনাৰ যেতি 1 টো ফিল আপ কৰিব ধৰক এইটো ক্ষেত্ৰত কৈছো 1 টো যেতিয়া ফিল আপ কৰিব প্ৰথমটো ফিল আপ কৰি দিয়ে প্ৰথমটো নহয় আসলে প্ৰথমটো 0 হয় সেই কাৰণে আপোনালোকে ফিল আপ কৰোঁতে মন কৰিব যেটো 2 নম্বৰ থাকে সেইটো 1 থাকে গতিকে এইটো প্ৰায় ক্ষেত্ৰত একেই হয় গতিকে মই ভাবিছো এডিআৰ টো এইটোই হ'ব লাগে আপোনালোকে এবাৰ চেক কৰি চাব আৰু নেক্সট তাত 5 থাকিলে 5 টো আমি এনেকুৱা ধৰণে ফিল আপ কৰি দিম এনেকুৱা ধৰণে আপোনালোকে ওএমআৰ সিটখন ফিল আপ কৰিব লাগিব এতিয়া এইটো টু গ'ল ৰোল নাম্বাৰৰ পিছত আকৌ আহে আমাৰ কি টেষ্ট বুকলেট নাম্বাৰ টেষ্ট বুকলেট নাম্বাৰ মানে কি আপোনাৰ এখন কোৱেশ্চন সিট থাকিব এই কোৱেশ্চন সিটখনত এটা নাম্বাৰ থাকে এনেকুৱা ধৰণৰ ৰোল নাম্বাৰৰ দৰে সেই নাম্বাৰটো ইয়াত ভৰাব লাগিব আৰু ইয়াত এনেকুৱা দিয়া ধৰণে আপোনালোকে কি কৰিব লাগিব এটা ফিল আপ কৰিব লাগিব ইয়াত মনত ৰাখিব যে ইয়াত যেটো নাম্বাৰ আছে ধৰক ইয়াত মানে 7টা আছে ইয়াত 6টা আছে এটো বেছিও হ'ব পাৰে কমও হ'ব পাৰে এটো এডিআৰত যিমানটা আছে সিমানটা দিব প্ৰত্যেকটো পৰীক্ষাৰ ক্ষেত্ৰত এটো বেলেগ বেলেগ হ'ব পাৰে তাৰ পিছত নেক্সট আপোনাৰ আৰু এটা বস্তু আছে হেতু সিৰিজ এই সিৰিজটোৰ ক্ষেত্ৰটো আপোনালোকে চাব লাগিব যে ইয়াত ABCD দিছে তো আপোনালোকে এনেকুৱা ধৰণে থাকিব কিন্তু ABCD নেদি EFGH থাকিব পাৰে কথাটো কৈছো বা PQRS থাকিব পাৰে ইয়াত গতে G থাকে আপোনালোকৰ ধৰক ABCD দিছে আৰু ধৰক আপুনি C পৰিছে বাই চান্স তেনেহলে আপুনি ইয়াত কি লিখিব লাগিব C লিখিব লাগিব আৰু ইয়াত ধুনিয়াকে C টো ফিল আপ কৰি দিব লাগিব এইখিনি বস্তু আপুনি অতি সুন্দৰকৈ ভুল নোহোৱাকৈ কৰিবই লাগিব যদি কিবা কাৰণত ভুল হৈ যায় আপোনালোক কোনো ধৰণৰ হোৱাইটনাৰ বা কিবা কিবি আপোনালোকে ইউজ কৰি এটো শুদ্ধ কৰিলে আপোনাৰ ৰিজাল্ট কেতিয়াও নাহিব কাৰণ এখন কম্পিউটাৰত চেক কৰা হয় এইখিনিটো আপোনাৰ আহিল মেইন বস্তু মানে আপোনাৰ প্ৰথমতে আহিল ইয়াত ৰোল নাম্বাৰ তাৰপিছত আপোনাৰ আহিল টেষ্ট সিৰিজ তাৰপিছত আহিল আপোনাৰ বুকলেট তাৰপিছত আহিল আপোনাৰ সিৰিজ এই তিনটা বস্তু হৈ গ'ল তাৰপিছত আপোনাৰ ইয়াত যেতিয়া কোৱেশ্চন লিখিব লাগিব তাৰপিছত সেইখিনি কথা আহিব কোৱেশ্চন বিলাক এনেকুৱা ধৰণে থাকিব আপোনাৰ 1 নম্বৰ কোৱেশ্চন ধৰক এই কোৱেশ্চন আপোনাৰ 4টা অপচন থাকিব বি কোৱেশ্চন 2 কোৱেশ্চন এ 4টা ABCD অপচন থাকিব ধৰক মই এনে যিকোনো এটা দেখাই দিছো যে আমাৰ কোৱেশ্চন নম্বৰ ধৰক 24 কোৱেশ্চন নম্বৰ আমাৰ এনসাৰটো হ'ল বি তেনেহলে আপুনি ইয়াত E24 সিধা কৈ আপুনি কি কৰিব লাগে ইয়াত বি এনেকৈ ফিল আপ কৰিব লাগিব বাহিৰৰ পৰা ভিতৰলৈ ধুনিয়াকে কোনো ধৰণৰ ভুল নহয় এটো জুম আউট কৰি দিলে ধুনিয়াকে ফিল আপ আপোনালোকে দেখিব এনেকুৱা ধৰণে ফিল আপ কৰিব লাগিব এইটো হ'ল আপোনাৰ ওএমআৰ সিট ফিল আপ কৰাৰ নিয়ম আৰু এই নিয়মসমূহ কি কৰা হয় পিছফালে ধুনিয়াকৈ লিখি দিয়া হয় ইয়াতো আছে এইখিনি বস্তু আপোনালোকে চাই ল'ব পাৰিব ইয়াত আৰু তাৰ লগতে এটা কথা কৈ লৈছো এই দুটা ঘৰ একেবাৰে ইম্পৰ্টেন্ট ইনভিজিলেটৰৰ সিগনেচাৰ আৰু আপোনাৰ সিগনেচাৰ এই দুটা বস্তু অতিকৈ ইম্পৰ্টেন্ট যিকোনো এটা কম্পিটিটিভ এক্সামিনেশন দিলে এট সিগনেচাৰ কৰিবই লাগিব গতিকে এইটো আপোনালোকে পাহৰি কেতিয়াও নাহিব নহলে এইটো নন ভ্যালিড হ'ব তাৰ পিছত আপোনাৰ তল ফালে মই যেটো ক'ব খুজিছিলো হেতু হ'ল যে আপোনালোকৰ ওএমআৰ সিটখন সদায় কি কৰা হয় এই বস্তুটো দিয়াই থাকে এখন একে ওএমআৰ সিট এই বস্তুটো দিয়াই থাকে এই বস্তুটো এনেকুৱা ধৰণৰ ইনষ্ট্ৰাকচনসমূহ দিয়া থাকে যে কেনেকুৱা ধৰণৰ শুদ্ধকৈ আমি ওএমআৰ সিটখন ফিল আপ কৰিব পাৰো ইয়াতো এইখিনি কথা লিখি দিয়া আছে যে যিহেতু কি কম্পিউটাৰ চেক কৰা হয় সেই আপোনালোকে এপ্ৰোপ্ৰিয়েট যেটো হ'ব হেতু এনেকুৱা ধৰণে আপুনি গোলটো কৰিব লাগিব আপুনি আধা আদি বা ইয়াত মানে কি কাটা চিন ৰাইট চিন দি এনেকৈ কৰিব নোৱাৰিব এনেকৈ দিব নোৱাৰিব আধা আধি দিব নোৱাৰিব বা কেৱল বাহিৰখিনি দিব নোৱাৰিব আপুনি কৰিবলৈ হলে একেবাৰে পাৰফেক্ট যেটো হ'ব হেতু হ'ব এইটো এনেকুৱা ধৰণে আপোনালোকে পাৰফেক্ট কৰি দিব লাগিব ইয়াত দেখাই দিছে এনেকুৱা ধৰণে আপোনালোকে পাৰফেক্ট কৈ ভৰাব লাগিব তেতিয়াহে আপোনাৰ কোৱেশ্চনৰ আনসাৰখিনি হ'ব কিন্তু এইটো কথা নহয় যে আপোনালোকে যে কেৱল মানে ধুনিয়াকৈ পৰ আগতে এনেকৈ দি থাকোতে সময়খিনি মানে শেষ কৰিব হেতু নহয় আপোনালোকে তাৰ কাৰণে প্ৰেক্টিস কৰিব লাগিব মই সেই কাৰণে ভিডিওটো লৈ আহিছো আপোনালোকে ভিডিওটো চাওক আৰু বুজক যে কেনেকুৱা ধৰণে ওএমআৰ সিট এখন ফিল আপ কৰিব পাৰি তাৰ কি খুঁটি থাকিব পাৰে আৰু কি টেকনিক্স ইউজ কৰি আমি সেইখন সহজতে আৰু সোনকালে কৰিব পাৰো আশা ৰাখিম আপোনালোকৰ আজি ভিডিওটো ভাল লাগিছে বা ইয়াৰ পৰা কিবা শিকিব পাৰিছে যদি হে শিকিব পাৰিছে তেনেহলে ভিডিওটো লাইক কৰি দিব লগতে ভিডিওটো লগৰীয়া সমূহৰ সৈতে শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব ভিডিওটো চাই বহুত ধন্যবাদ